নমস্কাৰ বাইদেউসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, চিটু আসামৰ মুৰব্বী তপন শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পৰৱৰ্তী কাৰ্যসূচী সন্দৰ্ভত আৰু ৰাজ্যৰ সকলো স্তৰৰ জনসাধাৰণক এটা বিশেষ আহ্বান জনাইছে। হয় বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে তপন শৰ্মা ডাঙৰীয়াৰ আজিৰ সেই বৃহৎ মন্তব্যকেইটা জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। অসমৰ শ্ৰমিক কৰ্মচাৰী আন্দোলনৰ ইতিহাসত এয়া প্ৰথম ঘটনা আমি অন্তত প্ৰত্যক্ষ কৰিলোঁ যে দিনে ৰাতি এইরকম একটা ধর্ণা কার্যসূচী চলি আছে গুৱাহাটীৰ তাকো দিশপুৰ ৰাজধানীৰ কাষতে। এই ধৰ্ণা কাৰ্যসূচীৰ মাজেৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবী আদায় কৰাৰ কথাটো আৰু এই কৰ্মী আৰু সহায়িকাসকলে দীৰ্ঘদিন ধৰি ৩ অক্টোবৰ ২০২৩ আৰম্ভ কৰা আন্দোলনে এটা চূড়ান্ত পৰ্যায়ত গৈ এটা মীমাংসাত উপনীত হৈছিল। সঞ্চালকৰ বিভাগীয় সঞ্চালক এটা মীমাংসা কৰিছিল আৰু কৈছিল যে এইখিনি দাবী আপোনালোকৰ মানিলোঁ, চৰকাৰে অনুমোদন দিলে আপোনালোকে পাই যাব। আৰু বিভাগীয় সঞ্চালকগৰাকীৰ এই ধৰণৰ এটা লিখিত মীমাংসাৰ কাৰণে আন্দোলনে যথেষ্ট ৰাখিছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল সঞ্চালকৰ এই প্ৰস্তাৱ চৰকাৰে মানিবলৈ কোনো ধৰণৰ পদক্ষেপ হাতত নলয় আৰু যাৰ ফলত আজি এই ধৰণৰ আন্দোলনৰ কথা এতিয়া চৰকাৰে ৪ মাৰ্চত মন্ত্ৰী মহোদয়ে আলোচনা আমি আশা কৰিছোঁ যে এই আলোচনাৰ মাজেৰে নিশ্চয় সঞ্চালকৰ তৰফৰ পৰা দিয়া যি প্ৰস্তাৱ মাননি বৃদ্ধিৰ প্ৰস্তাৱ, কৰ্মীৰ ১০,০০০, সহায়িকাৰ ৫,০০০, মিনি কৰ্মীৰ ৭,০০০ বৃদ্ধি কৰাৰ অতিৰিক্তভাৱে বৃদ্ধি কৰাৰ যি প্ৰস্তাৱ, এই প্ৰস্তাৱ নিশ্চয় কাৰ্যকৰী কৰাৰ পদক্ষেপ ল'ব এই আশা আমি কৰিছোঁ। কিন্তু আমি এইটো কথা উদ্বিগ্নতাৰে জনাম যে আজি ৪ মাৰ্চলৈকে কেলে থাকে। আজি ২৬ তাৰিখে তেওঁলোকে গুৱাহাটীত খপালে আৰু ২৬ তাৰিখৰ আন্দোলনৰ ফলতে তেওঁলোকে আলোচনাত মাতিলে। কিন্তু ২৬ৰ পৰা ৪ তাৰিখলৈকে ৮ দিন সময় ল'লে। আমি বিচাৰিছোঁ যে তেওঁলোকে এই দিশপুৰত থাকি দিশপুৰৰ মন্ত্ৰীসকলৰ আৱাসস্থলীৰ পৰা এই চচল মাত্ৰ ১৫ মিনিটৰ ৰাস্তা আৰু তেওঁলোকে আহি এষাৰ মাত দিয়াৰ তেওঁলোকৰ সময় হোৱা নাই। এগৰাকী মহিলা মন্ত্ৰীয়ে মহিলাৰ দুখ বুজিবলৈ অস্বীকাৰ কৰিছে। আমি আজিৰ এই ভিডিঅ'ৰ মাধ্যমত অসমৰ সমূহ সংগঠন, শ্ৰমিক সংগঠনসমূহ, বিভিন্ন শ্ৰমিক সংগঠনসমূহ, বিভিন্ন কৰ্মচাৰী সংগঠনসমূহ, বিভিন্ন গৃহ সংগঠন, বিভিন্ন ছাত্ৰ সংগঠন, বিভিন্ন মহিলা সংগঠনক আমি আবেদন জনাম এইসকল মহিলাৰ সপক্ষে থিয় দিয়ক। এওঁলোকে যি দাবী কৰিছে এয়া অতিশয় ন্যায়সংগত আৰু তেওঁলোকে দাবী কৰি আছে এতিয়া নিজৰ বিভাগৰ সঞ্চালকৰ প্ৰস্তাৱটো চৰকাৰে মানি ল'ব লাগে। এই দাবী, এই ধৰণৰ দাবীৰ এটা আন্দোলন চলি আছে। গতিকে এই আন্দোলনকাৰীসকলক সকলোৱে সহায় কৰিব লাগে আবেদন জনালোঁ মই অসমৰ সকলোকে। এতিয়া এওঁলোকৰ আন্দোলন প্ৰকল্প ভিত্তিত হ'ব, চচলত চলিব, দিনে নিশাই হ'ব ধৰ্মঘট, চচলত চলি থাকিব। আৰু একে সময়তে যিবিলাকে ইয়ালৈ আহিব নোৱাৰে, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা ইত্যাদি জিলাত তেওঁলোকে নিজৰ প্ৰকল্প পৰ্যায়তো অহাকালি প্ৰতি প্ৰকল্পতে প্ৰতিবাদ হ'ব লাগিব। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।